অসমৰ জনগণৰ মই ভাবোঁ যে তেখেতসকলে 10,000 টকা মহিলাসকলৰ বাবে বা 1250 টকা আমাৰ মহিলাসকলৰ অৰুণোদয় অথবা লাখপতি বাইদেউ 2 লাখ টকীয়া যুৱক এইবিলাক আঁচনিতকৈ আমাৰ মূল্য বৃদ্ধি নিবনুৱা যি বেৰোজগাৰী বৃদ্ধি পাইছে আৰু আমাৰ অসমলৈ বিদেশী নাগৰিক আনিবলৈ যিটো নাগৰিকত্ব আইনৰ সংশোধন কৰি যিখন বলবৎ কৰিব বিচাৰিছে এইবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিব অসমীয়া ভাষা ৰক্ষাৰ বাবে গুৰুত্ব দিব আৰু বিজেপিৰ অসম বিৰোধী চক্ৰান্ত প্ৰতিহত কৰিব মই আশাবাদী আমি সেইকাৰণে কাম কৰি আছোঁ বিজেপি অকল বিজেপিতো মানে কংগ্ৰেছক বা বিৰোধী শক্তিটো দুৰ্বল কৰিবলৈ বিচৰা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমাৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট CBI CM ভিজিলেন্স আৰু বিভিন্ন মানে চৰকাৰী সংস্থাসমূহক লগাই দিয়া হৈছে আনকি আপুনি চাওক কেন্দ্ৰীয় চৰকাৰে এখন আইন এতিয়া মানে এখন আইনখন অপ্ৰয়োজনীয় বুলি ক'লে যিখনত আপোনাৰ যিকোনো ৰাজনৈতিক দলক গোপনভাৱে ডনেশ্যন দিয়াৰ এটা ব্যৱস্থা কৰিছিল আৰু তাৰ যোগেদি প্ৰায় 6-7 হাজাৰ কোটি টকা বিজেপি দলে পাইছিল কংগ্ৰেছে পাইছিল মাত্ৰ 500-600 টকা 600 কোটি টকা আৰু এইখনৰ কোনে কাক ডনেশ্যন দিছে গম পোৱা হোৱা নাছিল অৰ্থাৎ ইলিগেলি যদি কোনোবাই কিবা কামৰ বিনিময়ত ঘুষ দিছে যিটো ঘুষ বুলি কোৱা হয় সৰল অৰ্থত বা দালালি কৰাৰ কাৰণে যদি ফিজ দিছে এই কথাটো গম পোৱা নাছিল সেই গতিকে তেনেকুৱা এখনো আইন আনি লৈছিল বিজেপিয়ে কৰাপশ্যন কৰিবলৈ সেই গতিকে এই কথাবিলাক লাহে লাহে পোহৰলৈ আহিছে সেই গতিকে মই ভাবোঁ আগন্তুক সময়ত আমি ভাল কৰিব পাৰিম সময় লাগিছে সেইটো হয় কিন্তু আমি হতাশ নহওঁ যুঁজিম এইটোতো মই ক'ব নোৱাৰোঁ কাৰণ মই সদায়ে কওঁ যে বিজেপিয়ে প্ৰলোভন দিয়ে ভাবুকি দিয়ে এতিয়া ৰাণাদা গুচি গ'ল লগে লগে ভাইচ প্ৰেচিডেণ্ট পালে এতিয়া আজি ৰাতিপুৱা মই ছ'চিয়েল মিডিয়াত পোষ্ট দেখিছোঁ তেখেতসকলে বোলে সংবিধানত আছে 3 বছৰ দলৰ প্ৰাথমিক সদস্য হোৱাৰ পিছতহে এনেকুৱা ডাঙৰ পোষ্ট পাব লাগে এতিয়া ৰাণাদাৰ ক্ষেত্ৰততো বিজেপিয়ে নিজৰ নিয়মকে ভাঙি ল'লে সেই গতিকে নিয়ম ভাঙি কিছুমান কাম কৰিলে ৰাইজৰ চকুটো পৰে আৰু কমলাক্ষ দেৱপ্ৰকাশৰ কথা আপোনালোকে জানেই তেখেতে মানে ভাবুকিৰ সন্মুখীন হৈ যাব লগা হৈছে তেখেতৰ ওপৰত বহুত গোচৰ জাপি দিয়া হৈছিল এতিয়া ময়ো বিধায়ক পুঁজি ইয়াতে কাম কৰি থাকোঁ কিন্তু বিধায়ক পুঁজি মই অনুমোদনহে দিওঁ কামখিনি আমাৰ কমিটিখনে কৰে য'ত প্ৰশাসনিক বিষয়া থাকে তাত যদি কোনোবাই কিবা বেয়া কাম কৰিছে সেইকাৰণে মইতো জগৰীয়া হ'ব নালাগে কিন্তু কমলাক্ষ দেক জেৰা কৰি আছিল যোৱা সময়ছোৱাত বিধায়ক পুঁজিৰ ব্যৱহাৰৰ সম্পৰ্কে যিটো অনুচিত আৰু এনেকুৱা ধৰণৰ ভয় ভাবুকিৰে কাৰোবাক নিব পাৰে সেই গতিকে আজিৰ তাৰিখত অলপমান কঠিন আৰু যিসকলে প্ৰত্যাহ্বান জনাব পাৰে তেখেতসকলে নিশ্চয় কংগ্ৰেছ কৰি যাব বিৰোধী হৈ যুঁজি যাব নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11